Hello friends, assalamu alaikum. Namaskar, মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই কিনো বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। আজি মই এটা ডিজাৰ্ট বনাইছোঁ, সাগু ফ্ৰুট সাগু ডিজাৰ্ট। আজি এতিয়া আমাৰ ৰোজা চলি আছে। ৰোজাত অলপ মিঠা চিঠা লাগেই ইফতাৰী সময়ত। মই আজি কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে জানে আৰু আজিকালি বনাবলৈ, মইনো কেনেকৈ বনাইছোঁ সেইটোৱে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজত। তাৰ কাৰণে মই ফ্ৰুটছ লৈ লৈছোঁ, ক'লা আঙুৰটো, বগা আঙুৰটো আৰু কল লৈ লৈছোঁ 3টা। আৰু মই ইয়াতে দিম ডালিম গুটি আৰু আপেল। আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ অনুযায়ী ফ্ৰুটছবিলাক এড কৰি ল'ব পাৰে। যোনে যি ফল ভাল পায়, ফ্ৰুটছ ভাল পায় তেনেকৈ দি ল'লেই হ'ল। মই আজি 5টামান ফ্ৰুটছে দিছোঁ আৰু মই ইয়াতে ড্ৰাই ফ্ৰুট দিম, কাজু কিচমিচ এনেকৈ দি ল'ম। যোনে যেনেকৈ যাৰ যেনেকুৱা যি ফল ভাল লাগে সেইবিলাক দি ল'লেই হ'ল, কোনো কথা নাই। তাৰ কাৰণে মই ফুল ফেটছ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি মই আগতে উতলাই থৈছিলোঁ, একদম পূৰা ওপৰত মালাই জমি গৈছে একদম, মই তেনেকৈ দি দিছোঁ। আৰু মই ইয়াত অলপ ঠাণ্ডা গাখীৰ লৈছোঁ। মই ইয়াত কাষ্টাৰ্ড পাউডাৰ এড কৰিম। মই কাষ্টাৰ্ড পাউডাৰটো ভেনিলা এচেঞ্চৰ লৈছোঁ, আপোনালোকে বেলেগ যি ল'ব পাৰে। মোৰতো ভেনিলা এচেঞ্চৰ হয়, সেইকাৰণে মই ইয়াত কোনো ইলাচি একো এড নকৰোঁ, কাৰণ ইয়াৰে ফ্লেভাৰ এটা আছে খুব ধুনীয়া, সেইকাৰণে মই অন্য ফ্লেভাৰ আৰু নিদিওঁ। এতিয়া মই গাখীৰখিনি সেইফালে উতলি আছে দেখা পাইছে। আৰু মই ইয়াতে কাষ্টাৰ্ড পাউডাৰ যিহেতু মই কম পৰিমাণৰ লৈছোঁ, কালাৰটো হ'বৰ কাৰণে মই ইয়াত অলপ কেশৰ দি দিছোঁ। তেতিয়া কেশৰটো মানে কালাৰটো হ'ব খুব ধুনীয়া। কেশৰটো মই কাষ্টাৰ্ডতে তিয়াই থৈছোঁ দেখাই পাইছে। আৰু মই ইয়াত 1 চামুচটো অলপ ডাঙৰেই 1 চামুচ চেনি দিছোঁ আৰু অলপ কণ্ডেন্স মিল্ক দিম। কণ্ডেন্স মিল্ক দিলে টেষ্টটো খুব ভাল হয়। মিঠা যেতিয়া মিঠা খাবই আৰু এইটো মিঠাটো দিবই লাগিব। মিঠাটো মিঠাই ভাল লাগে, এইটো কম কৰিব নোৱাৰি, যিটো পৰিমাণ সেইটো দিবই লাগিব। এতিয়া মই উতলি গৈছে গাখীৰখিনি, যিহেতু মই সেইকাৰণে গুলি লোৱা মানে কাষ্টাৰ্ড পাউডাৰখিনি দি দিছোঁ আৰু তাকে ক'ব বিচাৰিছোঁ। কাষ্টাৰ্ড পাউডাৰখিনি দি দিছোঁ আৰু এইটো মই কাষ্টাৰ্ড পাউডাৰৰ পৰিমাণটো কম আছে, যিহেতু ইমান ঘন নহয় এইটো। মই এতিয়া তিয়াই থৈছিলোঁ সাবুদানা, 1 ঘণ্টা আগতে তিয়াই থৈছিলোঁ। 50 গ্ৰাম লৈছিলোঁ, মই জোখটো কৈ দিছোঁ। 50 গ্ৰাম সাগু লৈছিলোঁ, কিছুমানে সাবুদানাও কয়, কিছুমানে সাগু কয়, যোনে যি কয় আৰু লৈছোঁ। লৈ পেলাই এইখিনি তিয়াই থৈছোঁ কাৰণে বেছি সময় নালাগে সিজিবলৈ, একদম এটা উতল আহিলে ধুনীয়াকৈ সিজি যাব। এয়া ধুনীয়াকৈ উতলি গ'ল, মোৰ হৈয়ে গ'ল। মই কিন্তু আকৌ কৈছোঁ অন্য ফ্লেভাৰ মই একো দিয়া নাই, যিহেতু ভেনিলা এচেঞ্চৰ কাষ্টাৰ্ড পাউডাৰটো লৈছিলোঁ, সেইকাৰণে তাতে ধুনীয়া এটা ফ্লেভাৰ আছে। এতিয়া মই কাটি লোৱা ফ্ৰুটছখিনি দি দিম ইয়াতে। কৈছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। ভাল লাগিলে ভাল লগা কমেণ্ট এটা দিব। এতিয়া মই গোটেইখিনি ফ্ৰুটছ এনেকৈ এড কৰি ল'ম ইয়াতে। এড কৰি লৈ মই এইখিনি 2-3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। ফ্ৰিজত থ'লে এইখিনি যিখিনি দেখিছে আৰু অলপ ঘন হ'ব। এতিয়া যিখিনি মানে পাতল দেখিছে হেৰিটো ডিজাৰ্টটো আৰু অকণ ঘন হ'ব। মই গোটেইখিনি এনেকৈ মিলাই লৈছোঁ। এতিয়া অলপ পাতল লাগিছে, কিন্তু ফ্ৰিজত থৈ দিয়াৰ পিছত ইমান পাতল দেখা নাযায়। আৰু সাগু দিছোঁ যিহেতু ইয়াত অলপ পাতলেই ভাল লাগে, ইমান ডাঠ ভাল নালাগে সাগুৰ হেৰিটো ডিজাৰ্টটো। মই ইয়াতে ডেকৰ কৰিবৰ কাৰণে, জাষ্ট ডেকৰৰ কাৰণে, এইটো অপশ্যনেল হয়, মই কেইটামান ক'লা আঙুৰ দি দিছোঁ আৰু ওপৰতে কেইটামান ডালিম গুটি ছটিয়াই দিম। দেখাত ধুনীয়া লাগিব আৰু সেইটোৱেই। মই সেইখিনি থৈ দিছিলোঁ 2-3 ঘণ্টা হোৱাই নাই, 1-1.5 ঘণ্টামানহে হৈছে, কাৰণ মোৰ ছোৱালীজনী একদম লাগেই খাবলৈ তাইক। মই বাতিটো তাইক ধুনীয়াকৈ সজাই দিছোঁ। ইয়াতে মই হাৰ্চিছৰ চকলেট চিৰাপটো অকণমান লগাই দিছোঁ বাতিৰ কিনাৰত, দেখাত যাতে ধুনীয়া লাগে, তাই ভাল পাব। সেইকাৰণে তাইক এনেকৈ ধুনীয়াকৈ বাতিটো সজাই পেলাই দিছোঁ। তাই খাবৰ কাৰণে একদম উৎপাত কৰি আছে। মই আৰু অলপ সেইখিনি ফ্ৰিজত থ'ব লাগিব। 2-3 ঘণ্টা থ'লে মানে খুব ভাল হয়। মোৰ 1-1.5 ঘণ্টামানহে হৈছে, উলিয়াব লগা হ'লেই।
এয়া দেখাত যেনেকৈ ধুনীয়া লাগিছে, খাবলৈও খুব টেষ্টি হৈছিলে। আপোনালোকে বনাই চাব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।